এখেতে হয় সঁচা কথা এইটো যোৱা মাহতে এপ্লাই কৰিছিলে কিন্তু মানে এপ্লাই কৰাৰ পিছত আমাৰ যিটো নেকি পঞ্চায়ত নিৰ্বাচন চলি আছিলে আৰু আমাৰ দলৰ হাইকমাণ্ডে অলপ ব্যস্ততা থকাৰ কাৰণে তেখেতে অলপ আলাপ আলোচনা আমাৰ কৰাটো পলম হৈছে তো গতিকে আমি পঞ্চায়ত ইলেকশ্যন পাৰ হৈ গ'ল আমি আলাপ আলোচনা কৰি এতিয়া আমি তেখেতক আমাৰ দলত আদৰি লৈছোঁ আৰু লগতে আপুনি কোৱা নিচিনা যে তেখেতক ইমান গধুৰ দায়িত্ব দিয়াটো কথা কাৰণ আমাৰ দলে সদায় দিনে ছিনিয়ৰক সন্মান দিয়ে তো সেইকাৰণে আমি আজি তাহাঁতক ছিনিয়ৰ হিচাপে আমাৰ এই দলে তেখেতক এই দায়িত্ব অৰ্পণ কৰে এখেতে প্ৰাৰ্থীত্ব দাবী দিছে হয় আমাৰ দলত বহুতে প্ৰাৰ্থী দাবী দি আছে তো গোটেই কথা হৈছে আমাৰ ফকৰাম সমষ্টিত মানে আজি শুনা মতে আমি যিমান দূৰলৈকে আমাৰ অভিজ্ঞ আছে 14জন দাবীদাৰ 14জন অলৰেডি আমাৰ দলত দাবী দিছে তো সকলোৱে চেষ্টা কৰিব আমাৰ কথা হ'ল মই কোকৰাঝাৰ জিলা সমিতিৰ প্ৰেচিডেণ্ট হিচাপে মই এইখিনি ক'ব বিচাৰোঁ যে সকলোৱে কাম কৰি থাকক ইয়াৰ দলৰ হৈ কাম কৰি থাকক সকলোৱে চেষ্টা কৰি থাকক যোনে টিকেট লৈ আহিব আমি সকলোৱে মিলি আমি একত্ৰিত হৈ আমি এইবাৰ যুঁজ দিম আৰু যিহেতু নেকি আমি দেখা পাই আছোঁ আমাৰ দলৰ প্ৰতি বহুতো মানুহ আকৃষ্ট হৈ আছে আৰু ফকৰাম সমষ্টিটো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমাৰ একমাত্ৰ দল হ'ল ইয়াৰডেভ দল ইয়াৰডেভ দলৰ অবিহনে কোনো দলে এই ফকৰাম সমষ্টি উদ্ধাৰ কৰিব নোৱাৰিব মই যিমান দূৰলৈকে জানো সেইকাৰণে আজি আমাৰ ইয়াৰডেভ দলৰ ফকৰাম সমষ্টিত 14জন দাবীদাৰ বুলি দেখা গৈ আছে কাৰণ ইয়াৰডেভ দলৰ প্ৰতি আকৃষ্ট হৈ আছে মানুহ আগবাঢ়ি আছে নিশ্চয় আমাৰ বহুত বেনিফিট হ'ব এখেতে বহুত অভিজ্ঞ মানুহ বহুত পুৰণা মানুহ তাই ৰাজনীতিকৰ লগত অৰাজনৈতিক দলত বহুত সামাজিক লগত জড়িত মানুহ থকা হয় আমি যিমান দূৰ জানো প্ৰত্যেকটো প্ৰগ্ৰামতে তেখেতৰ লগত আমি জানো তো এখেতে আমাৰ দলত অহাৰ কাৰণে আমি আমাৰ বহুত বেনিফিট হ'ব বহুত আমাৰ আমি কাম কাজ কৰোঁতে আগবাঢ়ি লৈ যাওঁতে আমাৰ সুবিধা হ'ব যিহেতু মই ফকৰাম জিলা জমিয়তৰ আজি দীৰ্ঘ 32 বছৰ ধৰি জেনেৰেল ছেক্ৰেটাৰীৰ পদ সামলাই আছোঁ অসম ৰাজ্যিক জমিয়তৰ এজন কাৰ্যকৰী সদস্য হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু যিহেতু AIADF জমিয়তৰ পৰাই জন্ম লোৱা পাৰ্টি গতিকে মই এই দলখনক অলপ সঠিক দিশত চলাই নিয়াৰ কাৰণে অলপ চেষ্টা কৰিম বুলি ভাবি আমি তেখেতসকলৰ লগত সমিল মিলেৰে এই দলখনক এটা অগ্ৰগতি লাভ কৰাত সহায় কৰিম বুলি ভাবি মই আজি এই দলত মানে নিযুক্ত কৰিম মই ভবা নাছিলোঁ যে মই আজি AIADFত যোগদান কৰাৰ লগে লগে মোক ইমান এটা বৰ সন্মানিত পদত প্ৰতিষ্ঠিত কৰিব আৰু এইটো ওপৰ আল্লাৰ ইচ্ছা আছিল মোক ইমানখিনি গুৰু দায়িত্ব দিয়া উচিত নাছিল দিছে যে দিয়া কিন্তু মই মোৰ যিটো পদবীৰ যিটো কৰ্ম যি ধৰণে যি দিশত চলাই ল'ব লাগে মই তেনেকৈ চেষ্টা কৰিম বুলি প্ৰত্যেক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত